Hi friends, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো যোৱাটো খণ্ডত পৰীক বিজয় লগ ধৰিবলৈ মাতিছিল আৰু পৰীক সোণৰ পৰা দূৰত থাকিবলৈ কৈছিল আৰু তেতিয়া পৰীয়ে আপুনি কেনেকৈ এনেকুৱা এটা কথা ভাবিব পাৰিলে তাৰ কাৰণে আপোনাৰো সন্মানত আঘাত পাব বুলি স্বাৰ্থপৰৰ দৰে তাক মই ত্যাগ কৰি দিম এয়া অসম্ভৱ কেতিয়া হ'ব নোৱাৰে বুলি কোৱাৰ দৰকাৰ হলে মোকো সিহঁতৰ কাৰণে এৰি দিবা বুলি বিজয় কোৱাত সিহঁতক ভাল পালে মই কি আপোনাক ভাল পাব নোৱাৰো নেকি বুলি কোৱা দেখিবলৈ পাইছিল আজিৰ খণ্ডটোত পৰী ঘৰলৈ গৈ কান্দি থাকিব আৰু তেতিয়া পুৱতি পৰীৰ ওচৰত ৰাখি বা তই কিয় কান্দি আছা বুলি সুধিব আৰু তেতিয়া পৰীয়ে বিজয় কোৱা কথাখিনি কব আৰু পুৱতিয়ে মই ভাবিছিলো সেই কাৰণে ভিন্দৌ ঘৰলৈ অহা নাছিল বুলি পৰীক কব আৰু সকলো এইজনীৰ কাৰণে হৈছে বুলি পৰীক কোৱা দেখিবলৈ পাব ইফালে আকৌ সোণ আৰু ৰত্নই একেলগে কথা পাতি থাকিব আৰু সেইখিনি সময়তে মানৱ ঘৰলৈ আহিব আৰু সোণক ৰত্নই মোৰ পৰা পইচা লৈছে কিন্তু ঘূৰাই দিয়া নাই বুলি কব আৰু তেতিয়া সোণে কিহৰ পইচা বুলি সুধিব আৰু তেতিয়া মানৱে ৰত্নই যে জুৱা খেলিবৰ কাৰণে পইচা লৈছিল সেই সকলোবোৰ কথা সোণক কব এতিয়া বাৰু সোণে ৰত্নক কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ